কেনে আছে অসম গৌৰৱ চাৰিদুৱাৰৰ বাৰবিটা মমিন চৰকাৰে খবৰ ৰাখিছেনে তেওঁৰ হয় অতি কঠিন সময় পাৰ কৰিবলগীয়া হৈছে চাৰিদুৱাৰৰ এইগৰাকী মহিলাই কোভিড কালত দুৰ্গম আৰু ভিতৰুৱা অঞ্চলত এগৰাকী আশাকৰ্মী হিচাপে ভেকচিন প্ৰদানৰ ক্ষেত্ৰত তেওঁ কৰিছিল অশেষ পৰিশ্ৰম আৰু নিজৰ দায়িত্ব পালন কৰিছিল অতি কষ্টৰে সেইবাবে বাৰবিটা মমিনক চৰকাৰে 2022 চনত সন্মানিত কৰিছিল অসম গৌৰৱ হিচাপে কিন্তু সেইগৰাকী আশাকৰ্মী বাৰবিটা মমিনৰ স্বামী লাইনাৰ মাৰাক আক্ৰান্ত হৈছে প্ৰেছাৰ ষ্ট্ৰোকত ব্যয়বহুল চিকিৎসাৰ অন্তত বাৰবিটা মমিনৰ স্বামী কিছু সুস্থ হৈ উঠিছে কিন্তু এতিয়াও অব্যাহত আছে তেওঁৰ চিকিৎসা চাৰিদুৱাৰৰ এক ভিতৰুৱা অঞ্চলৰ বাসিন্দা এইগৰাকী আশাকৰ্মীৰ ওপৰত আছে অসুস্থ স্বামীৰ লগতে সন্তানৰ দায়িত্ব কোন চনত পাইছিল 2022 চনত আপোনাক কিহৰ কাৰণে দিছিলে মোৰ বহুত কষ্টৰে কৰোনা ভেকচিনৰ কাৰণে দিছিলে কৰোনা ভেকচিন হয় দিছিল আপোনাক অসম গৌৰৱ দিলে হয় আপোনাৰ ঘৰত কোন কোন আছে মোৰ এটা হাজবেণ্ড আছে মোৰ সৰু ছোৱালী এটা আছে তিনজন আছে বৰ্তমান এতিয়া আৰু এজনী ছোৱালীটো বিয়া দিলো নাতি দুটা আছে জুঙাই আছে ইয়াতে থাকে মোৰ ঘৰতে থাকে আপোনাৰ এতিয়া অৱস্থা পাতি কেনেকুৱা মোৰ অৱস্থাটো একেবাৰে বেয়াই মোৰ হাজবেণ্ডৰ যেতিয়া 2022 চনত যেতিয়া এৱাৰ্ডৰ আগে 22 চনৰ 22 তাৰিখে প্ৰেছাৰ ষ্ট্ৰোক হৈছিলে প্ৰেছাৰ ষ্ট্ৰোকটো মোৰ বহুত ৰিস্কৰ কথা আছিলে কিন্তু ইমানটো মানে আমাৰ বৰ্তমান এতিয়া অলপ ভাল হৈ আছে তথাপিও বহুত ট্ৰিটমেণ্টৰ কাৰণে এতিয়া গৈ আছোঁ আমি আৰু মেডিচিনটো লাগে তাৰ ভাৱত মোৰ একো নাই মোৰ অৱস্থা পাতি একেবাৰে বেয়া আশাকৰ্মী হিচাপে লাভ কৰা সামান্য মাননিৰে স্বামীৰ চিকিৎসা ব্যয় সম্ভৱ নহয় ঘৰৰ হাঁহ কুকুৰা গাহৰি বিক্ৰী কৰি কোনোমতে তেওঁ কৰি গৈছে স্বামীৰ চিকিৎসা অৱশেষত কষ্টৰ মাজেৰে তেওঁ চেষ্টা কৰিছে স্বামীক সুস্থ কৰি তোলাৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী এইগৰাকী অসম গৌৰৱ বাৰবিটা মমিনে এতিয়া বিচাৰিছে চৰকাৰৰ সহায় মেডিচিনটো মই এইটো কি বুলি ক'ম গাঁৱৰ মানুহ গাঁৱলীয়া হয় ন কিবা এটা চৰাই এটা বেচিও কিবা এটা গাহৰি এটা পুহিও কিবা এটা কৰিও কিবা এটা হ'লেও মোৰ মানে মেডিচিনটো চলাই আছোঁ যেন তেন কৰি বহুত কষ্টৰে দি আছোঁ মুৰ্গী পুহিছোঁ আমাৰতো এনেও গাহৰি পুহোঁ ইও নিজৰটো নহয় আধি হিচাপত কাৰোবাৰ পৰা লওঁ আধি পুহোঁ তেনেকুৱা মেডিচিনবিলাকতো যেন তেন চলাই আছোঁ দি আছোঁ হাজবেণ্ডে তেওঁ চাবতো লাগিব যেতিয়া এৱাৰ্ড দিয়া হ'ল তেতিয়াৰ পৰা মোৰ একো খবৰ পাতি লোৱা নাই একেবছৰে হ'ল আপোনাৰ যে বেমাৰ সেইবিলাক খবৰ আপুনি কাবাক জনাইছে নাই জনোৱা নাই আৰু খবৰো লোৱা নাই তেনেকুৱাতো ক'ত জনাব লাগে মোৰতো ভাগতো একো নাই নাজানে সেইটো কাৰণে মই সহায় পোৱা নাই যেতিয়া এৱাৰ্ড দিলে বাৰু ইমানে আৰু তাৰ পৰা চৰকাৰৰ পৰা মই এক বছৰ পোৱা নাই উল্লেখ্য যে জীৱনৰ এই কঠিন সময়ছোৱাত অশেষ কষ্ট কৰি যোৱা অসম গৌৰৱ বাৰবিটা মমিনক অসুস্থ স্বামীৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন হৈছে যথেষ্ট পৰিমাণৰ ধন সেই কথা তেওঁ ব্যক্ত কৰিছে সংবাদ মাধ্যমৰ আগত চৰকাৰী দায়িত্ব আৰু সৰ্বসাধাৰণৰ স্বাৰ্থত যথেষ্ট প্ৰতিকূলতাৰ মাজতো অতি নিষ্ঠাৰে কৰ্তব্য পালন কৰা এইগৰাকী অসম গৌৰৱক বিপদৰ সময়ত চৰকাৰে কিছু সহায় কৰি সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়াহে হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট